ফাইনেলি বন্ধুসকল আজিৰ দিনটোতে অসমবাসীৰ কাৰণে আহি পৰিছে এটা ভাল খবৰ। তো বিশেষকৈ আপোনালোক যিসকল লোকে বৰ্তমান আপোনালোকে সৰু সুৰা ব্যৱসায়ী কৰি আছে, তো বন্ধুসকল তাৰ ওপৰত আপোনালোকৰ কাৰণে এটা ভাল খবৰ আছে, যোনটো নেকি চৰকাৰৰ ফালৰ পৰা আজি ঘোষণা কৰা হৈছে যে যিসকল অসমৰ সৰু সুৰা ব্যৱসায়ী আছে, তো বৰ্তমান সেইসকলে এতিয়া চৰকাৰৰ ফালৰ পৰা আপোনাক কেইবাটাও সুবিধা আপোনালোকে লাভ কৰিব। তো বন্ধুসকল কোনসকল লোকে আপোনালোকে এই সুবিধাটো লাভ কৰিব, কোনসকল লোকক চৰকাৰে এই সুবিধাটো প্ৰদান কৰা হ'ব বুলি কৈছে, তো তাৰ ওপৰত যোনটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি ঘোষণা কৰিছে, তো সেই ভিডিঅ' ক্লিপটো আপোনালোকক মই এই ভিডিঅ'টোতে দেখুৱাবলৈ চেষ্টা কৰিম। তো আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটোত নতুনকৈ আহিছে, চেনেলটো লাইক এটা কৰি থ'ব, পাৰিলে ছাবস্ক্ৰাইব এটা কৰি থ'ব, লগতে আপোনালোকৰ কাণত থকা বেল আইকনটো অন কৰি দিব। তো যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকিব, ইনফৰ্মেশ্যনবোৰ আহি থাকিব, তো প্ৰথমে আপোনালোকে সেই আপোনালোকৰ মোবাইলটোত আপোনালোকে ভিডিঅ'টো চাব পাৰিব। তো বলক বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ, যোনটো নেকি আজি বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিলে। তো যিসকল আপোনাৰ অসমৰ আপোনালোকৰ সৰু সুৰা ব্যৱসায়ী আছে, তো সেইসকলে অসম চৰকাৰৰ ফালৰ পৰা কি সুবিধা আপোনালোকে লাভ কৰিব। তো বলক এতিয়া আপোনালোকক মই দেখুৱাই আছোঁ। আজি আমাৰ কেবিনেটত আৰু এটা সিদ্ধান্ত হ'ল, আমাৰ আপোনালোকে জানে যে বিভিন্ন বজাৰ সমাৰবিলাকত আমি পঞ্চায়ত এটাক অকশ্যন দিয়ে, একোজন মহলদাৰ নিযুক্ত হয় আৰু মহলদাৰজনে সৰু সৰু ব্যৱসায়ীসমূহৰ পৰা টকা সংগ্ৰহ কৰে, চৰকাৰক কিছু ৰয়েলটি দিয়ে আৰু কিছু নিজেও মুনাফা উপাৰ্জন কৰে। আজি আমি কেবিনেটত সিদ্ধান্ত লৈছোঁ যে এতিয়াৰ পৰা কোনো মহলদাৰে শাক পাচলি তৰকাৰী বেপাৰীৰ পৰা টকা ল'ব নোৱাৰিব আৰু পাণ তামোলৰ বেপাৰীৰ পৰা তেওঁলোকে টকা সংগ্ৰহ কৰিব নোৱাৰিব। যেনেকৈ বেলতলা বজাৰ যদি কোনোবাই শাক পাচলি লৈ আহে বা তামোল বিক্ৰী কৰে, তামোল চালি বিক্ৰী কৰে, তামোল পাণ, এই দুই শ্ৰেণীৰ ব্যৱসায়ীয়ে এতিয়াৰ পৰা কোনো বজাৰত তেওঁলোকে পইচা দিব নালাগে। তেওঁলোকে তাত বিনামূলীয়াকৈ তেওঁলোকে এই বিক্ৰী কৰিব পাৰিব, তেওঁলোকে মহলদাৰক টকা পইচা দিব নালাগে। আৰু আমাৰ ইয়াৰ ফলত আমাৰ সৰু শাক পাচলি বিক্ৰীকৰ্তা বা তামোল পাণ বিক্ৰী কৰা সৰু সৰু যিখিনি ক্ষুদ্ৰ ব্যৱসায়ী আছে, তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব।